নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি হৈছে শাওনৰ শেষৰটো সোমবাৰ। আজি আমি গৈছোঁ চাংখাৰীৰ শিৱ মন্দিৰলৈ। মন্দিৰ পাই গ'লোঁ। মন্দিৰ পোৱাৰ পিছতে পেহীয়ে মাতিলে, পিছফালৰ পৰা পেহীক লগ পালোঁ। আকৌ এবাৰ উলটি আহিলোঁ। মন্দিৰটোৰ দুৱাৰমুখতে দুফালে দুটা নন্দী বহি আছে, এয়া দেখিছেনে? ইফালে ওপৰৰ ফালে হৈছে মেইন মন্দিৰটো। গৈয়ে চাকি বন্তি জ্বলাই ল'লোঁ। চাকি বন্তি লগাই উঠি এইটো মেইন মন্দিৰৰ ভিতৰত শিৱলিংগ আছে, তাত গৈ গাখীৰ ঢালিলোঁ। এয়া মন্দিৰৰ পৰা ঘৰ আহি পালোঁ এতিয়া। এয়া দেখিছেনে? এইটোত এটা বস্তু লৈ আহিছোঁ, দেখুৱাই আছোঁ আপোনালোকক। এইটো এয়া অৱশ্যে মন্দিৰৰ জল লৈ আহিছোঁ। এইটো অৱশ্যে ঘৰতেই লৈ গৈছিলোঁ, ঘৰৰ পৰাই মই এইটোত লৈ গৈছিলোঁ গাখীৰ, আৰু ভাইটিয়ে কেদাৰনাথৰ পৰা আহোঁতে লৈ আহিছিল গংগাৰ পৰা জল লৈ আহিছিল, সেয়াও আছিল, সেয়া মিক্স কৰি লৈ গৈছিলোঁ। এতিয়া অকণমান লৈ আহিছোঁ তাৰ পৰা জল। এয়া